ৰাজ্যজুৰি দেশভক্তি দিৱস পালন। দেশভক্ত তৰুণৰাম ফুকনক সশ্ৰদ্ধ স্মৰণ। এটা দিনত প্ৰতিমূৰ্তিত ফুল দিয়াতেই শেষ নেকি দায়িত্ব। সোমবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় দেশভক্ত দিৱস। মৃত্যু দিৱসৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা হয় দেশভক্ত তৰুণৰাম ফুকনক। মহানগৰীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন স্মৃতি উদ্যানত প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে দেশভক্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় মেয়ৰ মৃগেন শৰণীয়াই। ইমানলৈকে সকলো ঠিকেই আছিল, কিন্তু এইবাৰ চাওক উদ্যানখনৰ ভিতৰচৰা। ওখ ওখ ঘাঁহ বনেৰে ভৰি পৰিছে উদ্যানখন। ভিতৰলৈ কোনো কাৰণতে সোমাব নোৱাৰা অৱস্থা। এক প্ৰকাৰ পৰিত্যক্ত দেশভক্তৰ স্মৃতিত নিৰ্মাণ কৰা এইখন উদ্যান। লক্ষণীয় কথাটো হ'ল মেয়ৰ মৃগেন শৰণীয়ে মাল্যাৰ্পণেৰে শ্ৰদ্ধা জনোৱা দেশভক্তৰ প্ৰতিমূৰ্তিকো দুদিন আগলৈকে ঘাঁহ বনেৰে আৱৰি আছিল। দেশভক্তি দিৱসৰ পুষ্পাঞ্জলি অৰ্পণৰ বাবেহে মূৰ্তিৰ কাষৰ ঘাঁহ বন কটা হৈছিল। প্ৰশ্ন হয়, এয়াই নেকি এজন যুগদ্ৰষ্টাৰ প্ৰতি চৰকাৰ আৰু প্ৰশাসনৰ দায়বদ্ধতা? ইয়াতে হ'ল মেইনলি যিজনে আমাৰ চাই আছিলে, আমাৰ নিৰূপম দাস বুলি এজনে চাই আছিলে, সেই সন্মুখৰে এইটো পাৰ্কখন ব্ৰহ্মপুত্ৰ ওচৰ পাৰ্কখনৰ এখন দুটা জেগা চাইছিলোঁ। যিটো এটা ব্ৰিজ বনিছে কনষ্ট্ৰাকশ্যনৰ, ইয়াৰে যিটো অভাৰ ব্ৰিজ আছিলে, ফুড অভাৰ ব্ৰিজ, সেইটো ভাঙি দিছে। তো এতিয়া আপোনাৰ মাছখোৱাৰ পৰা আপোনাৰ ব্লু মুন বুলি প্ৰজেক্ট এটা আমাৰ বনাইছে, য'ত আমাৰ সেইখন নতুন ব্ৰিজলৈকে যাব, গছ-গছনি যাব। এই পাৰ্কখনো সেই প্ৰজেক্টৰ ভিতৰত সোমাই লৈছে। প্ৰায় 30 কোটি টকাৰ এনেধৰণৰ প্ৰজেক্ট GMDA কৰিছে আৰু অনতিপলমে ইয়াৰ টেণ্ডাৰো হৈ গৈছে, ইয়াৰ ৱাৰ্ক অৰ্ডাৰ দিয়া হৈছে। অনতিপলমে ইয়াৰ কাম আৰম্ভ হ'ব। বিশেষভাৱে এই পাৰ্কখনে সৌন্দৰ্য বৰ্ধন হ'ব আৰু ইয়াৰ দ্বাৰা এই পাৰ্কখন উন্নতিকৰণ হ'ব। ব্যুৰো ৰিপৰ্ট UB ৱায়াৰ।